নিশাৰ মহানগৰীত দেহৰ দৰদাম এখন বাহন আহিছে এখন গৈছে আসলতে কোন এই সকল দেহ ব্যৱসায়ৰ আৰত চলিছে নেকি অন্য অপৰাধ শুকুৰবাৰে নিশা কি ঘটিছিল গণেশগুৰিত কোনে আক্ৰমণ কৰিছিল সাংবাদিকক চকুমুদা কুলিৰ ভাৱত আৰক্ষী প্ৰশাসন প্ৰকৃতাৰ্থত কি চলে নিশাৰ মহানগৰীত প্ৰথমে কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছো এয়া হৈছে নিশাৰ মহানগৰীৰ গণেশগুৰিৰ সমীপৰ কিছু দৃশ্য ৰাজপথতে এইদৰে একাংশই কৰিছে দেহৰ দৰদাম হয় আপুনি ঠিকেই শুনিছে নাৰী দেহৰ এক মুকলি বজাৰলৈ পৰিণত হৈছে আপোনাৰ মোৰ প্ৰিয় চহৰ গুৱাহাটী মহানগৰ কেৱল এটা স্থানে নহয় গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া সুলভ এই দৃশ্য বৰ্তমানৰ এই স্ক্ৰীনত দেখুওৱা দৃশ্যসমূহ হৈছে গুৱাহাটী মহানগৰীৰ গণেশগুৰি উৰণ সেতুৰ সমীপৰ কিছু দৃশ্য গণেশগুৰিৰ উৰণ সেতুৰ সমীপৰ হনুমান মন্দিৰ তথা মুকেশ হুণ্ডাৰ সন্মুখতে চলিছে এই ধৰণে দেহৰ দৰদাম এখন বাহন আহিছে আন এখন বাহন গৈছে এখন বাহনে হাত বাউলি মাতিছে দেশ ব্যৱসায় কৰা একাংশক পিছে আসল কথা সেয়া নহয় আসল বিষয়বস্তু হৈছে কি ঘটিছিল শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীৰ গণেশগুৰিত কোনে আক্ৰমণ কৰিছিল একাংশ কৰ্তব্যৰত সাংবাদিকক সাংবাদিকৰ প্ৰশ্ন আছিল ৰেড লাইট এৰিয়া বুলি ঘোষিত নকৰা এই স্থানত কোনে এইদৰে দেশ ব্যৱসায় চলোৱাৰ অধিকাৰ দিছে সেইসকলক কিন্তু তাৰ বিনিময়ত আক্ৰমণৰ বলি হ'ব লগা হ'ল সাংবাদিক বিভিন্ন সময়ত দিছপুৰ আৰক্ষীক অৱগত কৰা হৈছিল এই বিশেষ ঘটনাৰ বিষয়ে কিদৰে নিশাৰ মহানগৰীত দেহৰ দৰদাম চলে সেই সম্পৰ্কতো অৱগত কৰা হৈছিল আৰক্ষী প্ৰশাসনক কিন্তু চকুমুদা ভাৱত এতিয়া আৰক্ষী আৰু প্ৰশাসন কৰবাত কেনেবাকৈ মেনেজ হৈছে নেকি আৰক্ষী প্ৰশাসন সেয়া এক ডাঙৰ প্ৰশ্ন দৃশ্যসমূহ দেখিয়ে হয়তো আপুনি বুজি পাইছে কেৱল নাৰীয়েই নহয় উভয় লিংকৰ বহু কেইজনকো দেখা পোৱা গৈছে নিশাৰ এই দেহ ব্যৱসায়ত জড়িত হোৱা নিশা হ'লেই যেন এক প্ৰকাৰে দেহ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈ পৰে গুৱাহাটী মহানগৰীৰ এই বিশেষ ঠাইটুকুৰা এই দৃশ্য এতিয়া সুলভ নিশাৰ মহানগৰীত কিন্তু প্ৰশ্ন হয় আৰক্ষী প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিবনে এই সকলৰ বিৰুদ্ধে যদিও বা ন্যায়ালয়ে কৈছিল দেহ ব্যৱসায় কোনো অপৰাধ নহয় কিন্তু ৰাজহুৱা স্থানত প্ৰতিটো সময়তে এই ধৰণে দেহ ব্যৱসায় চলাই যোৱাটো কিমান দূৰ গ্ৰহণযোগ্য কেনে প্ৰভাৱ পেলাব এই সমগ্ৰ ঘটনাই সমাজ ব্যৱস্থাত সমাজতন্ত্ৰত সেয়াও এক ডাঙৰ প্ৰশ্ন এই ভিডিঅ'বোৰলৈ চালেই সকলো বুজি পাব আপুনি কেনেধৰণে একাংশই আহি নিশা হ'লেই দৰদাম চলাই এটা দেহৰ এতিয়া যেন এইদৰেই দেহ ব্যৱসায় সুলভ হৈ পৰিছে আপোনাৰ মোৰ প্ৰিয় চহৰ গুৱাহাটী মহানগৰীত কিন্তু ইয়াৰ বিৰুদ্ধে মাত মাতিলেই এতিয়া আক্ৰমণৰ বলি হ'ব লগা হ'ব পাৰে আপুনি কিংবা সংবাদ গোষ্ঠী গতিকে ইয়াৰ উত্তৰ কোনে দিব
কাৰ বলত বলিয়ান এই নাৰীদেহ ব্যৱসায় চলাই যোৱা চক্ৰটো সেয়াও এক ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক এনি ভাৰত 24 এনি ভাৰত 24 আৰু সকলো দৰ্শকলৈ মোৰ ফালৰ পৰা প্ৰথমেই সাদৰ সম্ভাষণ আৰু সেৱা জনাইছোঁ এইটো এটা অতি আনন্দৰ কথা এটা অতি উৎসাহজনক কথা যে আমাৰ এটা অতি জনপ্ৰিয় চেনেল যিটো পৰ্টেলত আছিলে এতিয়া অহাকালিৰ পৰা স্যাটেলাইট চেনেল হিচাপে আত্মপ্ৰকাশ কৰিব এই শুভক্ষণত মই এই চেনেলৰ সকলো কৰ্মকৰ্তা সকলো শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ আশা যে এই চেনেলৰ দ্বাৰা সত্যনিষ্ঠ সংবাদ আৰু যিখিনি সংবাদ বা বাতৰিৰ দ্বাৰা সমাজ উপকৃত হয় তেনেকুৱা বাতৰি প্ৰকাশ হ'ব বাতৰিৰ লগতে আমাৰ যিটো সাহিত্য সংস্কৃতি খেল ইত্যাদিৰ ক্ষেত্ৰতো এই চেনেলে সময় সাপেক্ষ অৰিহণা যোগাব আৰু আমি আশা কৰিছোঁ যে এই চেনেলৰ জৰিয়তে আমাৰ দৰে যিসকলে গৱেষণা আৰু কৃষ্টিৰ গৱেষণা আৰু লেখা মেলা কৰি আছে বা এনেকুৱা ক্ষেত্ৰত কিছুমান অৰিহণা যোগাব পৰা ব্যক্তি আছে তেখেতসকলেও তেখেতসকলৰ প্ৰতিভা তেখেতসকলৰ দ্বাৰা সমাজৰ উপযোগী বাৰ্তা এই চেনেলৰ দ্বাৰা প্ৰকাশ পাব আৰু অসমবাসীয়ে এই চেনেলক আদৰি ল'ব আৰু এই চেনেলৰ দ্বাৰা অসম বিশেষকৈ আমাৰ আৰু অসমীয়া জাতিৰ উত্তৰোত্তৰ উন্নতি হ'ব ইয়াকে কামনা কৰি মই ধন্যবাদ জনাইছোঁ যে মোৰ ওচৰলৈ আহি এষাৰ শুভেচ্ছা বাণী ল'বলৈ অহাৰ বাবে ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন